Hello students, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক ভালে আছে আজিৰ ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেসন নম্বৰ 14 উইন্টাৰ এই লেসনটি তোমালোকক পঢ়ি দিয়াৰ লগতে পাঠভিত্তিক যিকেইটা প্ৰশ্ন আছিল ইয়াৰ উত্তৰখিনিও কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা লেসন 14 অৰ্থাৎ লেসন মানে হৈছে পাঠ নম্বৰ 14 পাঠটোৰ নাম হৈছে উইন্টাৰ ঠিক আছে আৰু পয়েট অৰ্থাৎ কবিজনৰ নাম হৈছে ডৰথি আল্ডিছ এতিয়া মই তোমালোকক দুবাৰ পঢ়ি দিম তোমালোকে মনোযোগেৰে মোৰ লগত একেলগে ৰিপিট কৰি যাবা ঠিক আছে The street cars are like frosted cakes all covered up with cold snowflakes The horses' hooves scrunch on the street Their eyelashes are white with sleet, and everywhere the people go with faces tickled by the snow. আৰু এবাৰ ৰিপিট কৰি পঢ়ি দিম চাবা The street cars are like frosted cakes, all covered up with cold snowflakes. The horses' hooves scrunch on the street. Their eyelashes are white with sleet. And everywhere the people go with faces tickled by the snow. এতিয়া ইয়াতে কি প্ৰশ্ন দিছে প্ৰশ্নকেইটা আমি চাওঁ ইয়াতে কম্প্ৰিহেনশ্যনৰ এক নম্বৰত আমাক কি দিছে চোৱা এক নম্বৰত দিছিল যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ অৰ্থাৎ ইয়াতে দুটা প্ৰশ্ন দিছে এই দুটা প্ৰশ্নৰ উত্তৰ আমাক লিখিবলৈ গৈছে বা উত্তৰ দিবলৈ গৈছে প্ৰথমটো চোৱা অৰ্থাৎ এই নম্বৰ প্ৰশ্নটো কি দিছে উইথ হোৱাট আৰ দ্য ষ্ট্ৰীট কাৰ্ছ কভাৰ্ড আপ অৰ্থাৎ এই ষ্ট্ৰীট অৰ্থাৎ ৰাস্তাত যিবোৰ কাৰ আছিলে সেই কাৰবিলাক কিহেৰে কভাৰ্ড হৈ আছিলে কিহেৰে আৱৰি আছিলে বা কিহেৰে কভাৰ হৈ আছিলে তোমালোকে চোৱাচোন এই চিত্ৰটো লৈ মন কৰা ইয়াতে তোমালোকে যদি ভালদৰে চোৱা তোমালোকৰ কিতাপখনত এই গোটেইবিলাক গাড়ী হয়নে এই বাইবিলাক কাৰ এই কাৰবিলাক চোৱাচোন কভাৰ হৈ আছে চোৱাচোন কিহেৰে কভাৰ হৈ আছে সেয়া আমাক সুধিছে আহা কৰিছো প্ৰশ্নত কি সুধিছে বুজি পালা নেক্সট সুধিছে আমাক যে বি নম্বৰটোত হাউ আৰ দ্য আইলেছেছ অফ দ্য হৰ্চেছ অৰ্থাৎ হৰ্চ মানে ঘোঁৰা এই ঘোঁৰাৰ যিকেইটা আইলেছেছ আছিলে হয়নে এইকেইটা কেনেকুৱা ধৰণৰ আছিলে চোৱাচোন ঘোঁৰাৰ চোৱা ইয়াত তোমালোকে ভালদৰে চিনি নাপাব পাৰা এইটো হৈছে ঘোঁৰা এই ঘোঁৰাৰ যিবিলাক আইলেছেছ আছিলে এইবোৰ কেনেকুৱা ধৰণৰ আছিলে আমাক সুধিছে তোমালোক মই লিখি দিম তোমালোকে চাবা ভালদৰে মই প্ৰথমতে এবাৰ বুজাই দিছোঁ দুই নম্বৰত কি দিছে চোৱা দুই নম্বৰত দিছিল ফাইণ্ড আউট চাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম অৰ্থাৎ এই কবিতাটোৰ পৰা কেইটামান আমাক ৰাইমিং ৱৰ্ড আমাক কি কৰিব দিছে ফাইণ্ড আউট কৰিব দিছে বিচাৰি উলিয়াবলৈ দিছে অৰ্থাৎ বিচাৰি উলিয়াই আমাক লিখিবলৈ কৈছে এতিয়া উত্তৰখিনি লিখি দিম তোমালোকে এনেধৰণে লিখি ল'ব পাৰিবা তোমালোকে এই নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিবা এই নম্বৰটোত আমাক কি সুধিছিলে আমাক সুধিছিল যে উইথ হোৱাট আৰ দ্য ষ্ট্ৰীট কাৰ্ছ কভাৰ্ড আপ ষ্ট্ৰীট ৰাস্তাত যিবোৰ কাৰ আছিলে এই কাৰবোৰ কিহেৰে কভাৰ্ড হৈ আছিলে গতিকে লিখিবা দ্য ষ্ট্ৰীট কাৰ্ছ আৰ কভাৰ্ড আপ উইথ কোল্ড স্ন'ফ্লেক্স গতিকে কিহেৰে কভাৰ্ড হৈ আছিলে কোল্ড স্ন'ফ্লেক্সেৰে কি হৈ আছিল কভাৰ হৈ আছিলে ঠিক আছে এনেধৰণে লিখি ল'বা নেক্সট চাবা তোমালোকে বি নম্বৰটোত আমাক দিছে যে হাউ আৰ দ্য আইলেছেছ অফ দ্য হৰ্চেছ অৰ্থাৎ ঘোঁৰাবোৰৰ যিবোৰ আইলেছেছ আছিলে এইবোৰ কেনেকুৱা ধৰণৰ আছিলে বা কি হৈ আছিলে লিখিবা দ্য আইলেছেছ অফ দ্য হৰ্চেছ আৰ হোৱাইট উইথ স্লিট কেনেকুৱা ধৰণৰ আছিলে বগা আছিলে ঠিক আছে উইথ স্লিট এতিয়া তোমালোকে চোৱা বৰফৰ দেশ থাকে অৰ্থাৎ যিবোৰ দেশত প্ৰায় বৰফ পৰি থাকে বেছিভাগ সময় হয়নে সেইবোৰ দেশত কি হয় ৰাস্তাত যদি আমি তেনেকৈ আমাৰ যিবোৰ গাড়ী কেতিয়াবা ৰাস্তাত থৈ দিওঁ হয়নে থৈ দিলে কি হয় তাত সেই স্ন'ফ্লেকেৰে কোল্ড স্ন'ফ্লেকেৰে সেইবোৰ ভৰি থাকে তোমালোকে কিতাপখনত চাবাচোন তোমালোকৰ পেজ নম্বৰ 87 এটা চিত্ৰ দিয়া আছে চিত্ৰটো চালে তোমালোকে আৰু ভালদৰে এই পাঠটি বুজি পাবা ঠিক আছে এতিয়া 2 নম্বৰটো আমি চাওঁ আহাচোন 2 নম্বৰত আমাক কি দিছে 2 নম্বৰত আমাক দিছিল যে
আমাক কি কৈছে ফাইণ্ড আউট কৰিব দিছে বিচাৰি উলিয়াব দিছে সাম ৰাইমিং ৱৰ্ডছ কেইটামান ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দৰ মিল থকা শব্দ ক'ৰ পৰা বিচাৰি উলিয়াবলৈ দিছে ফ্ৰম দা পয়েম কবিতাটোৰ পৰা বিচাৰি উলিয়াবলৈ দিছে দা কেক্স কি হ'ব ফ্লেক্স গো স্নো স্লিপ ষ্ট্ৰীট এইকেইটা চোৱা ৰাইমিং ৱৰ্ড ছন্দৰ মিল আছে কেক্স ফ্লেক্স গো স্নো স্লিপ ষ্ট্ৰীট এতিয়া তোমালোকে যদি কেক্সৰ লগত ফাইনটো লিখা তেতিয়া হ'ব জানো ৰাইমিং কৰিছে জানো নাই কৰা কেক্স ফাইন ৰাইমিং কৰা নাই কিন্তু কেক্স ফ্লেক্স গো স্নো স্লিপ ষ্ট্ৰীট আশা কৰিছোঁ বুজি পালা এনেধৰণে তোমালোকে এইখিনি লিখি ল'বা কিবা যদি তোমালোকৰ নোৱাৰা থাকি গ'ল তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা আমি তোমালোকক বুজাই দিবলৈ আৰু এবাৰ চেষ্টা